নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। 2021 ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰৰ আজি 3 নম্বৰ খণ্ডটো আপোনালোকৰ বাবে লৈ আহিছোঁ, য'ত আমি জুন মাহৰ 40টা প্ৰশ্ন উত্তৰ আলোচনা কৰিম আৰু এইখিনি আপোনালোকে আমাৰ ৱেবছাইট educationforassam.com লৈকে আহি পঢ়িও চাব পাৰে। গোটেইখিনি প্ৰশ্ন উত্তৰ অসমীয়াত প্ৰভাইড কৰা হৈছে। তো আজিৰ প্ৰথম প্ৰশ্নটো হ'ব, চুগুৱেল কোকলামাইগা শেহতীয়াকৈ কোনখন দেশৰ নতুন প্ৰধানমন্ত্ৰী হৈছে? এই ব্যক্তিগৰাকীৰ নাম হৈছে চুগুৱেল কোকলামাইগা আৰু এওঁ শেহতীয়াকৈ কোনখন দেশৰ নতুন প্ৰধানমন্ত্ৰী হৈছে বুলি ক'লে ইয়াতে 4টা অপশ্যন আছে আৰু ইয়াতে শো এনচাৰ টিক কৰি দিলে আপোনালোকে শুদ্ধ উত্তৰটো পাব। মালি নামৰ দেশখনৰ নতুন প্ৰধানমন্ত্ৰী হৈছে। মালি নামৰ দেশখনৰ ৰাজধানী কি বা ই কোনখন মহাদেশৰ অন্তৰ্ভুক্ত? তো মালি যিখন দেশ বা আমি ৰিপাব্লিক অফ মালি বুলি ক'ব পাৰোঁ, এইখন আফ্ৰিকা মহাদেশৰ এখন দেশ, বিশেষকৈ পশ্চিম আফ্ৰিকাত পৰে আৰু ইয়াৰ যিটো অফিচিয়েল লেংগুৱেজ হয় ফ্ৰেঞ্চ ভাষা তাত চলে। তো তাৰোপৰি ইয়াৰ লগত জড়িত ইম্পৰ্টেণ্ট প্ৰশ্নটো হৈছে ইয়াৰ ৰাজধানীৰ নাম হৈছে বামাকো। তো এইবাৰ প্ৰশ্নটো, নেদাৰলেণ্ডৰ কোনগৰাকী মহিলা দৌৰবিদে শেহতীয়াকৈ 29 মিনিট 6 ছেকেণ্ডত 10,000 মিটাৰ দূৰত্ব সম্পূৰ্ণ কৰি বিশ্ব অভিলেখ গঢ়িছে? 29 মিনিট 6 ছেকেণ্ড আৰু 0.82 তেনেকুৱা সময়ৰ ভিতৰতে 10,000 মিটাৰ দৌৰ সম্পন্ন কৰি বিশ্ব অভিলেখ গঢ়িছে আৰু এইগৰাকী মহিলাৰ নাম হৈছে চিফান হাছান আৰু এওঁ ক'ৰ? নেদাৰলেণ্ডৰ। তো নেদাৰলেণ্ড হৈছে ইউৰোপৰ এখন দেশ আৰু ইয়াৰ যি ৰাজধানী, সেই ৰাজধানীখনৰ নাম হৈছে আমষ্টাৰডাম। যথেষ্ট ইম্পৰ্টেণ্ট হয় নেদাৰলেণ্ডৰ ৰাজধানী আমষ্টাৰডাম। আৰু ইয়াত যিটো অফিচিয়েল লেংগুৱেজ বিশেষকৈ ডাটছ ভাষা চলে, তাৰোপৰি ইংলিছ আৰু অন্যান্য ভাষাও চলে। তো ইয়াৰ বৰ্তমান প্ৰাইম মিনিষ্টাৰ হৈছে মাৰ্ক ৰুট। তো ইয়াৰ পিছতে শেহতীয়াকৈ কোনে গেলফাণ্ড চেলেঞ্জ চেজৰ খিতাপ জিকিছে? গেলফাণ্ড চেলেঞ্জ চেজ, তো ইয়াৰ খিতাপ জিকিছে ডি গুকেশে। ইয়াৰ পিছতে শেহতীয়াকৈ মুকলি হোৱা গ্লোবেল পিচ ইণ্ডেক্সত কোনখন দেশে শীৰ্ষস্থান দখল কৰিছে? গ্লোবেল পিচ ইণ্ডেক্সত কোনখন দেশে শীৰ্ষস্থান দখল কৰিছে বুলি ক'লে আইচলেণ্ডে দখল কৰিছে। তো এই ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষৰ স্থান কি? তো আমাৰ ভাৰতবৰ্ষৰ ইয়াতে স্থান হৈছে 135 নম্বৰ। মুঠ 163খন দেশৰ ইয়াতে তালিকা প্ৰকাশ হৈছে আৰু ইয়াতে আমাৰ ভাৰতবৰ্ষ 135 নম্বৰত আছে। 1 নম্বৰত আছে আইচলেণ্ড। ইয়াৰ পিছৰ প্ৰশ্নটো, শেহতীয়াকৈ মুকলি হোৱা স্মাৰ্ট চিটি এৱাৰ্ড 2020ত কোনে সকলো ৰাজ্যৰ ভিতৰত শীৰ্ষস্থান দখল কৰিছে? তো সেই ৰাজ্যখন হৈছে উত্তৰ প্ৰদেশ, শীৰ্ষস্থান দখল কৰিছে স্মাৰ্ট চিটি এৱাৰ্ড 2020ৰ লিষ্টত। ইয়াৰ পিছতে কোনখন ৰাজ্যই শেহতীয়াকৈ কৃষি বৈচিত্ৰ্যকৰণ আঁচনি 2021 আৰম্ভ কৰিছে? তো জুন মাহৰ কাৰেণ্ট এফেয়াৰ হয়। কৃষি বৈচিত্ৰ্যকৰণ আঁচনি 2021 জুন মাহত আৰম্ভ কৰিছে গুজৰাটে। কোনখন ৰাজ্য চৰকাৰে শেহতীয়াকৈ যুৱ শক্তি কৰোণা মুক্তি অভিযান আৰম্ভ কৰিছে? জুন মাহত এই অভিযানটো আৰম্ভ কৰিছিলে মধ্যপ্ৰদেশে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে কোনখন ৰাজ্যৰ বিশ্বমিত্ৰ নদী প্ৰকল্পত অনুমোদন জনাইছে? তো এই ৰাজ্যখন হৈছে গুজৰাট। গুজৰাটত যি বিশ্বমিত্ৰ নদী প্ৰকল্প আছে, ইয়াতে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে অনুমোদন জনাইছে। কোনখন ৰাজ্য চৰকাৰে শেহতীয়াকৈ চৰকাৰী সংগ্ৰহালয় স্থাপন কৰাৰ কথা ঘোষণা কৰিছে? তো এই ঘোষণাটো কৰিছে অন্ধ্ৰপ্ৰদেশে। ইয়াৰ পিছৰ প্ৰশ্নটো, DRDOয়ে শেহতীয়াকৈ স্বদেশীভাৱে বিকশিত পিনাকা ৰকেট সফল পৰীক্ষা ক'ত কৰিছে? তো পিনাকা এইটো ৰকেট হ'ব লাগে। পিনাকা ৰকেটৰ সফল পৰীক্ষা কৰিছে উৰিষ্যাত। তো DRDO ইয়াৰ ফুল ফৰ্মটো জনাটো প্ৰয়োজন, ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। তো DRDOৰ হেডকোৱাৰ্টাৰ ক'ত আছে? ইয়াৰ হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত। তো ইয়াৰ লগত জড়িত এটা ইম্পৰ্টেণ্ট তথ্য হৈ পৰে, ইয়াৰ মট'টো কি? ইয়াৰ মট'টো হৈছে বলছে মূলম বিজ্ঞানম। এইটো হৈছে সংস্কৃতত, যদি ইংৰাজীত কওঁ ষ্ট্ৰেংথ অৰিজিন ইজ ইন নলেজ। তো ইয়াৰ পিছতে DRDOৰ লগত জড়িত ইম্পৰ্টেণ্ট প্ৰশ্নটো হৈছে ইয়াৰ চেয়াৰমেনগৰাকী কোন বৰ্তমান? তেওঁ হৈছে ডক্টৰ জি সতীশ ৰেড্ডি। 11 নম্বৰ প্ৰশ্নটোলৈকে আহিছোঁ। শেহতীয়াকৈ কোনে ফিয়াৰলেছ ফিমেল দ্য ডুটিছাণ্ট ষ্টৰী নামৰ কিতাপখন লিখিছে? জুন মাহত এইখন লিখি প্ৰকাশ কৰিছে আৰু এইখন লিখিছে সুদীপ মিশ্ৰই। শেহতীয়াকৈ 2021 চনত EIUৰ মতে বিশ্বৰ আটাইতকৈ বসতিপূৰ্ণ চহৰ কোনখন হৈ পৰিছে? আটাইতকৈ ঘন বসতিপূৰ্ণ চহৰ হৈ পৰিছে অকলেণ্ড নামৰ চহৰখন। ইয়াৰ পিছতে শেহতীয়াকৈ আন্তৰ্জাতিক দুগ্ধ ফেডাৰেশ্যন বৰ্ডৰ বাবে কাক বাছনি কৰা হৈছে? তো ইয়াৰ বাবে বাছনি কৰা হৈছে RS হুধিক।
শেহতীয়াকৈ যমুনা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট প্ৰাইভেট লিমিটেডে কোনটো বেংকৰ পৰা ৩,৭২৫ কোটি টকাৰ ঋণ লাভ কৰিছে যমুনা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট প্ৰাইভেট লিমিটেডে কোনটো বেংকৰ পৰা ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা ৩,৭২৫ কোটি টকাৰ ঋণ লাভ কৰিছে তো ষ্টেট বেংক অফ ইণ্ডিয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে মুম্বাই মহাৰাষ্ট্ৰত আছে ইয়াৰ হেডকোৱাৰ্টাৰ আৰু বৰ্তমান ইয়াৰ চেয়াৰমেন হৈছে দীনেশ কুমাৰ খাৰা ইয়াৰ পিছৰ প্ৰশ্নটো শেহতীয়াকৈ মুকলি কৰা এনিমিয়া ফ্ৰী ইণ্ডিয়া ইণ্ডেক্স 2020-21ত কোনে শীৰ্ষস্থান দখল কৰিছে কোনখন ৰাজ্যই আমাৰ ভাৰতৰ ক্ষেত্ৰত এই ইণ্ডেক্স বা লিষ্টখন জাৰি কৰা হৈছে এনিমিয়া ফ্ৰী ইণ্ডিয়া ইণ্ডেক্স 2020-21 আৰু ইয়াতে শীৰ্ষস্থান লাভ কৰিছে মধ্যপ্ৰদেশে কোনটো কোম্পানীয়ে শেহতীয়াকৈ এটা নতুন পৰিষ্কাৰ শক্তি ব্যৱসায় গঢ়ি তুলিবলৈ অহা 3 বছৰত ৭৫,০০০ কোটি টকা বিনিয়োগ কৰিব পৰিষ্কাৰ শক্তি ব্যৱসায় গঢ়ি তুলিবলৈকে ৭৫,০০০ কোটি টকা বিনিয়োগ কৰিব কোনে ৰিলায়েন্সে ইয়াৰ পিছতে শেহতীয়াকৈ জাম্বিয়া গণৰাজ্যত ভাৰতৰ উচ্চায়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হৈছে জাম্বিয়া গণৰাজ্যত ভাৰতৰ উচ্চায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে কাক অশোক কুমাৰক তো এই জাম্বিয়া গণৰাজ্যখন ক'ত আছে জাম্বিয়া গণৰাজ্যখন আফ্ৰিকা মহাদেশত পৰে আৰু ইয়াৰ যি ৰাজধানী সেই ৰাজধানীৰ নাম হৈছে লুচাকা ইয়াৰ পিছৰ প্ৰশ্নটো কোনটো বেংকে শেহতীয়াকৈ ফৰ্বছৰ দ্বাৰা বিশ্বৰ শ্ৰেষ্ঠ বেংক খিতাপ জিকিছে ফৰ্বছৰ দ্বাৰা বিশ্বৰ শ্ৰেষ্ঠ বেংক হিচাপে খিতাপ জিকিছে কোনটো বেংকে ডিএছবি বেংকে ডিএছবি ফুল ফৰ্মটো আমি জনাটো প্ৰয়োজন তো ইয়াৰ ফুল ফৰ্মটো এনেকুৱা হ'ব দ্য ডেভেলপমেণ্ট বেংক অফ ছিংগাপুৰ লিমিটেড আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে ছিংগাপুৰত আছে 1968 চনত এই বেংকটো প্ৰতিষ্ঠা হৈছিলে তো এই বেংকটোৰ CEO গৰাকী অকণমান ইম্পৰ্টেণ্ট বৰ্তমান ইয়াৰ CEO গৰাকী হৈছে পীয়ুষ গুপ্তা ইয়াৰ পিছতে শেহতীয়াকৈ কোন IITৰ অধ্যাপকে বিস্ফোৰক প্ৰতিৰোধী হেলমেটৰ বাবে NSG বঁটা লাভ কৰিছে তো কোন IITৰ অধ্যাপকে লাভ কৰিছে এই বঁটা IIT ৰুৰকীৰ অধ্যাপকে কোন ভাইচ এডমিৰেলে শেহতীয়াকৈ নৌসেনাৰ উপপ্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰিছে নৌসেনাৰ উপপ্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কোনে কৰিছে ৰৱনীত সিঙে তো আগন্তুক অসমৰ বিভিন্ন এক্সামৰ কাৰণে আপোনালোকে আমাৰ অল ইন ওৱান কিতাপখন কিনিব পাৰে সকলো টপিক পাব জিকে মেথছ ৰিজনিং ইংলিছ মাথো 299 টকাত assamgkpdf.com ভিজিট কৰি এখন আপোনালোকে কিনি ল'ব পাৰে তো আমাৰ 21 নম্বৰ প্ৰশ্নটো আৰম্ভ কৰোঁ তো এই যিখিনি প্ৰশ্ন উত্তৰ আজি আপোনালোকে পাইছে এইখিনি সম্পূৰ্ণ জুন মাহৰ কাৰেণ্ট এফেয়াৰ হয় আৰু জুন মাহৰ মুঠ 100টা প্ৰশ্ন উত্তৰ আপোনালোকে পাব লগতে ইয়াৰ PDF ফাইল আপোনালোকে লাভ কৰিব আমাৰ ৱেবছাইট educationforassam.com ত যেতিয়া 100টা প্ৰশ্ন উত্তৰ আমাৰ ভিডিঅ' হিচাপে শেষ হয় তাৰ পাছতে ইয়াতে PDF ফাইল ডাউনলোড কৰাৰ বাবে লিংক সংলগ্ন কৰি দিম তো এতিয়া আপোনালোকে পঢ়ি চাব পাৰে আমাৰ ৱেবছাইটলৈকে আহি শেহতীয়াকৈ প্ৰকাশিত ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি 2020 চনত FDIৰ পঞ্চম সৰ্ববৃহৎ প্ৰাপ্তকৰ্তা কোন হৈছে পঞ্চম সৰ্ববৃহৎ প্ৰাপ্তকৰ্তাৰ ক্ষেত্ৰত নাম ল'ব লাগিব আমাৰ ভাৰতবৰ্ষৰ আৰু FDIৰ ফুল ফৰ্ম হৈছে ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে কোনখন দেশৰ 28টা কোম্পানী নিষিদ্ধ কৰিছে এইটো যথেষ্ট ইজি হয় আপোনালোকে গমে পাইছে বৰ্তমান কোনখন দেশৰ কোম্পানী বা বিভিন্ন এপবিলাক নিষিদ্ধ কৰা হৈছে বিভিন্ন দেশত চীনৰ ইয়াৰ পিছতে শেহতীয়াকৈ কোনে AI ভাৰতীয় শাস্ত্ৰীয় সংগীত এপ নাট সাধনা বিকশিত কৰিছে তো এই এপটোৰ নাম হৈছে নাট সাধনা তো AI ভাৰতীয় শাস্ত্ৰীয় সংগীত এপ এইটো নাট সাধনাটো বিকশিত কৰিছে কোনে সন্দীপ ৰাণাদে কোনখন ৰাজ্য চৰকাৰে শেহতীয়াকৈ বিদ্যালয়ৰ পাঠ্যক্ৰমত দুৰ্যোগ ব্যৱস্থাপনা অন্তৰ্ভুক্ত কৰিছে তো এই ৰাজ্যখন হৈছে উৰিষ্যা ষ্টিফেন লফভেন শেহতীয়াকৈ কোনখন দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী হৈছে যিয়ে অনাস্থা ভোট হেৰুৱাইছে অনাস্থা ভোট হেৰুওৱা সেইখন দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী হৈ পৰিছে কোন ষ্টিফেন লফভেন আৰু সেই দেশখন হৈছে ছুইডেন শেহতীয়াকৈ 3 ট্ৰিলিয়ন টকাৰ বজাৰ কেপ অৰ্জন কৰা তৃতীয় ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান কোনটো হৈছে তো সেই প্ৰতিষ্ঠানটো হৈ পৰিছে উইপ্ৰো ইয়াৰ পিছৰ প্ৰশ্নটো 27 নম্বৰ হ'ব ভাৰতে শেহতীয়াকৈ জাৰদালু আমৰ প্ৰথম সামগ্ৰী কোনখন দেশলৈ ৰপ্তানি কৰিছে অৰ্থাৎ পঠিয়াই দিছে UK লৈকে অৰ্থাৎ ইউনাইটেড কিংডম তো ইউনাইটেড কিংডমৰ ৰাজধানী হৈছে লণ্ডন আৰু ইয়াৰ বৰ্তমান প্ৰাইম মিনিষ্টাৰ কোন তো প্ৰাইম মিনিষ্টাৰ হৈছে বৰিছ জনসন
তো ইয়াৰ পিছতে শেহতীয়াকৈ উইম্বলডনৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম চীনা ব্যক্তি কোন হৈছে চীনৰ এগৰাকী ব্যক্তি যি উইম্বলডনৰ বাবে যোগ্যতা অৰ্জন কৰিছে সেইগৰাকী প্ৰথম চীনা ব্যক্তি হৈ পৰিছে আৰু সেইজনৰ নাম হৈছে চাং চিজেন মাই লেবৰ দ্বাৰা শেহতীয়াকৈ কাক ইয়াৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিয়া হৈছে মাই লেব তো এই কোম্পানীটোৰ দ্বাৰা কাক ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিয়া হৈছে অক্ষয় কুমাৰক শেহতীয়াকৈ দুটা অৰ্ধশতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া মহিলা খেলুৱৈ কোন হৈছে তো এই মহিলা খেলুৱৈগৰাকী হৈছে শৈফালী বৰ্মা শেহতীয়াকৈ আন্তৰ্জাতিক MSME দিৱস কেতিয়া পালন কৰা হৈছে তো MSME অৰ্থাৎ মাইক্ৰ স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছ দিৱস পালন কৰা হৈছে 27 জুনত শেহতীয়াকৈ কোনে মংগোলিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰিছে তো এই ব্যক্তিগৰাকী হৈছে RK সাৱৰৱাল শেহতীয়াকৈ কোনে 1232 কিমি দ্য লং জাৰ্নি হোম নামৰ কিতাপখন লিখিছে তো এই কিতাপখন লিখি উলিয়াইছে জুন মাহত কোনে তো সেইগৰাকী হৈছে বিনোদ কাবডি কোনখন দেশে শেহতীয়াকৈ ইয়াৰ যাত্ৰীসকলক ভেকচিন পাছপৰ্ট প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে তো সেই দেশখন হৈছে জাপান ইয়াৰ পিছতে শেহতীয়াকৈ বিশ্ব বৃদ্ধ উৎপীড়ন সজাগতা দিৱস কেতিয়া পালন কৰা হৈছে বৃদ্ধ উৎপীড়ন সজাগতা দিৱস পালন কৰা হৈছে 15 জুন তাৰিখে ইয়াৰ পিছতে আছে CBSE পাঠ্যক্ৰমত কোডিং ডাটা বিজ্ঞান বিষয়বোৰ অন্তৰ্ভুক্ত কৰাৰ বাবে কাৰ সৈতে অংশীদাৰিত্ব কৰিব তো কাৰ সৈতে কৰিব মাইক্ৰসফটৰ সৈতে অংশীদাৰিত্ব কৰিব CBSE ৰ ফুল ফৰ্ম হৈছে চেন্ট্ৰেল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আৰু ইয়াতে আৰু এটা পইণ্ট আহিল মাইক্ৰসফটৰ ওপৰত যথেষ্টখিনি ইম্পৰ্টেণ্ট প্ৰশ্ন হৈ পৰে তো এই মাইক্ৰসফট কেতিয়া প্ৰতিষ্ঠা হৈছিল 1975 চনত মাইক্ৰসফট প্ৰতিষ্ঠা হৈছিল আৰু ইয়াৰ ফাউণ্ডাৰ হৈছে বিল গেটছ আৰু পল এলেন হেডকোৱাৰ্টাৰ ক'ত আছে ৱাশ্বিংটন DC আৰু ইয়াৰ চেয়াৰমেন তথা CEO কোন যথেষ্ট ইম্পৰ্টেণ্ট সত্য নাডেলা মাইক্ৰসফটৰ চেয়াৰমেন তথা CEO তো ইয়াৰ পিছতে এইটো আমাৰ 37 নম্বৰ প্ৰশ্ন হ'ব কোনখন ৰাজ্য চৰকাৰে শেহতীয়াকৈ প্ৰাণবায়ু দেৱতা পেঞ্চন আঁচনি আৰম্ভ কৰিছে তো এই আঁচনিটো কোনে আৰম্ভ কৰিছে হাৰিয়ানা ৰাজ্যখনে কোনটো কাৰ্যসূচীৰ অধীনত শেহতীয়াকৈ কৃষকসকলক বীজ বিতৰণ কৰা হৈছে যিয়ে মাহজাতীয় শস্য আৰু তৈলবীজৰ অধিক উৎপাদন প্ৰদান কৰে তো এনেকুৱা ধৰণৰ হাইব্ৰিড বীজ প্ৰদান কৰা হৈছে আৰু সেই বীজ প্ৰদান কৰা কাৰ্যসূচীটোৰ নাম হৈছে বীজ মিনিকট ইয়াৰ পিছতে শেহতীয়াকৈ ৰাইমনা কোনখন ৰাজ্যৰ ষষ্ঠ ৰাষ্ট্ৰীয় উদ্যান হৈ পৰিছে ৰাইমনা কোৰ ষষ্ঠ ৰাষ্ট্ৰীয় উদ্যান হৈ পৰিছে যথেষ্ট ইজি প্ৰশ্ন আমাৰ অসমৰ ষষ্ঠ ৰাষ্ট্ৰীয় উদ্যান হৈ পৰিছে শেহতীয়াকৈ ASI মহাৰাষ্ট্ৰৰ কোনখন চহৰত ত্ৰিৰশ্মি বৌদ্ধ গুহা চৌহদত 3টা গুহা বিচাৰি পাইছে বুদ্ধ গুহা চৌহদত 3টা নতুন গুহা বিচাৰি পাইছে আৰু মহাৰাষ্ট্ৰৰ সেই চহৰখনৰ নাম হৈছে নাসিক তো আমি 40টা প্ৰশ্ন উত্তৰ আলোচনা কৰিলোঁ কাৰেণ্ট এফেয়াৰ জুন মাহৰ তো ইয়াৰ পিছত আপোনালোকে নেক্সট 60টা প্ৰশ্ন উত্তৰ পাব কাৰেণ্ট এফেয়াৰ জুন মাহৰ আৰু প্ৰত্যেক মাহৰে এনেকুৱা ধৰণৰ সেশন আপোনালোকে আমাৰ ৱেবছাইট educationforassam.com পৰা ডাউনলোড কৰিব পাৰে অথবা তাতে আপোনালোকে কুইজ হিচাপে পঢ়িও চাব পাৰে ধন্যবাদ